সমগ্ৰ ৰাজ্যখনত কুষ্ঠ ৰোগ নিৰ্মূলকৰণৰ বাবে কুষ্ঠ ৰোগ নিবাৰণ সমিতিৰ বিশেষ পদক্ষেপ অহা 12 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰলৈ ঘৰে ঘৰে অভিযান চলাব কুষ্ঠ ৰোগ নিবাৰণ সমিতিৰ ফালৰ পৰা সেই উদ্দেশ্যে আজি বৰপেটা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত সংবাদমেল যোগেদি সদৰি কৰে এই অভিযানৰ উদ্দেশ্য আৰু কাৰ্যসূচী বৰপেটা জিলাত আজিলৈকে 13 জন কুষ্ঠ ৰোগী চিনাক্ত কৰা হৈছে এই অভিযান জিলাখনৰ ব্লক ভিত্তিত কৰা হ'ব আশাকৰ্মী আৰু ফ্ৰণ্ট লাইন ৱৰ্কাৰৰ দ্বাৰা ঘৰে ঘৰে গৈ স্বাস্থ্য পৰীক্ষা কৰা হ'ব 14 দিন ধৰি চলি থাকিব উক্ত অভিযান সকলোকে স্বাগতম জনাইছো আমি এটা কেম্পেইন কৰিব গৈ আছো লেপ্ৰচি কেছ ডিটেকশ্যন কেম্পেইন সাধাৰণতে আমাৰ ডিষ্ট্ৰিক্টত এতিয়া 13 জন লেপ্ৰচি ৰোগী আছে কুষ্ঠ ৰোগী আছে ট্ৰিটমেণ্ট চলি আছে তেতিয়া মানে গভৰ্ণমেণ্টৰ গাইডলাইন হিচাপে এনেকুৱা হৈছে যে হয়তো আমাৰ হাইট হিচাপে কিছুমান কেছ থাকিব পাৰে তাৰ কাৰণে আমি ডোৰ টু ডোৰ কেম্পেইন কৰিম এইটো আমাৰ 12 তাৰিখৰ পৰা 26 তাৰিখলৈ হ'ব মেইনলি আমাৰ ফৰ্মেট আছে ফৰ্মেটবিলাক লৈ আশাকৰ্মীবিলাক যাব ঘৰে ঘৰে যাব আৰু ফ্ৰণ্টলাইন ৱৰ্কাৰ তেওঁলোকে যাব আৰু পাঁচটা টিমৰ ভিতৰত এজনকৈ ছুপাৰভাইজাৰ থাকিব তেওঁলোকে কেছবিলাক ডিটেকশ্যন কৰিব তাৰপিছত আমি সেইটো কম্পাইল কৰি আমি ষ্টেটত জনাম আৰু সেই হিচাপে ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিম তেৰ জন আছে চিনাক্তকৰণ হৈছে ট্ৰিটমেণ্ট চলি আছে থাকিব হাইট হৈ থাকে তাৰমানে কি হয় এই কেছবিলাক মানে কি দীৰ্ঘদিন তাৰমানে ই হয় প্ৰায় 7 বছৰমান লাগে মানে চাইন চিমটম হওঁতে কিন্তু 7 বছৰ পিছত আকৌ তেওঁলোকৰ মানে নাৰ্ভৰ ডিফৰ্মিটি দেখা দিয়ে কিন্তু তাৰ আগতে আমি কিছুমান চাইন চিমটম আছে সেইবিলাক যে আমি ডিটেকশ্যন কৰিব পাৰোঁ না 7 বছৰ পিছত আমাৰ ডিফৰ্মিটি আৰম্ভ হয় এই আঙুলিবিলাক বেকা হৈ যায় বা হাত কি হৈ যায় এনেকুৱা আৰু কিন্তু তাৰ আগতে আমি ডিটেকশ্যন কৰিব পাৰোঁ প্ৰাথমিক লক্ষণ নাৰ্ভ ইনভলভ হয় নাৰ্ভবিলাক মানে যিটো নাৰ্ভ ইনভলভ হয় সেই এৰিয়াটো আমি চেঞ্চেশ্যন নাপাওঁ আৰু তাৰে নোমবিলাক নোহোৱা হৈ যায় আৰু আপুনি যদি নিডলটো খুচি দিয়ে তো গম নাপায় বা চিকুটি দিয়ে গম নাপায় তাৰপিছত আকৌ এইবিলাক সাধাৰণতে ই নহয় যে একেলগে বহি যে খাব বা কথা পাতিব বা মিটিং কৰিব তেতিয়া তেনেকৈ কিন্তু ই নহয় তেনেকুৱা সঁচাৰ ৰোগ নহয় এইটো সাধাৰণতে কাহি দিলে বা স্পটিং মানে খুব ওলালে তাৰে পৰা ধৰক আপুনি আছে মোৰ ই আছে লেপ্ৰচি আছে মই কাহি দিলোঁ বা হাঁচি দিলোঁ তেতিয়াহ'লে সেই তাৰমানে কি এয়াৰত সংক্ৰমণ হয় একো নহয় হয় হয় ডোৰ টু ডোৰ বৰপেটাৰ পৰা ৰাজকুমাৰ দাসৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ